বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড নিজ পত্নীৰ কটা মূৰ লৈ আৰক্ষী থানাত হাজিৰ হল স্বামী চিৰাং জিলাৰ বিজনী আৰক্ষী থানাৰ অন্তৰ্গত আই লাভ ইউ বাজাৰৰ ওচৰৰ দুমচিয়াপাৰাত কালি সন্ধিয়া সংঘটিত হল এই লোমহৰ্ষক হত্যাকাণ্ড পাৰিবাৰিক কন্দলৰ পৰিণতিত খঙৰ ভমকত নিজৰ পত্নীৰ ডিঙি কাটি পত্নীৰ ছিন্নমুণ্ডলৈ বল্লমগুৰি আৰক্ষী নিৰীক্ষণ চকীত উপস্থিত হলগৈ স্বামী ব্ৰিটিছ হাজং আৰু নিহত মহিলাগৰাকীৰ নাম বৈজয়ন্তী হাজং বুলি জানিব পৰা গৈছে আৰু বৈজয়ন্তী হাজঙৰ কটা মূৰ লৈ বল্লমগুৰি আৰক্ষী নিৰীক্ষণ চকীত স্বামী ব্ৰিটিছ হাজং উপস্থিত হোৱাৰ পিছতেই বিজনী আৰক্ষী থানাৰ লগতে চিৰাং জিলাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো ময়ণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে এক বিশেষ খবৰ চিৰাং জিলাৰ বিজনীৰ আই লাভ ইউ বাজাৰৰ ওচৰত দুমচিয়াপাৰাত কালি সন্ধিয়া সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড আৰু নিজ স্বামীয়ে দাৰে নিজৰ পত্নীৰ মূৰ কাটি ছিন্নমুণ্ডলৈ উপস্থিত হৈ গৈ আৰক্ষী নিৰীক্ষণ চকীত সম্প্ৰতি বিজনী আৰক্ষী থানাৰ লকআপত ৰখা হৈছে স্বামী ব্ৰিটিছ হাজঙক আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধপোছ তথা তদন্ত News Desk Report, News Time 3.